হয়তো অহা 6 মাহ বা এবছৰৰ ভিতৰতে পৌৰসভাৰ এলেকাৰ প্ৰত্যেকগৰাকী লোকৰ ঘৰত ৰন্ধনশালত আমি গেছ দিবলৈ অসম গেছ কোম্পানীয়ে নিশ্চয় সক্ষম হ'ব। গতিকে এইটো এটা আদৰণীয় পদক্ষেপ। মই ইয়াৰ এই উদ্দেশ্যৰ বাবে সমূহ শদিয়াবাসী ৰাইজৰ হৈ সমূহ চফাখোৱাবাসী ৰাইজৰ হৈ মাননীয় বিধায়ক মহোদয়ৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। मैडम सुवर्णमुखी चेटिया और गोकुल सरकार जी एमडी एचसीएल और इंद्र गोगोई वाइस चेयरमैन एचसीएल लर्नेट को डिस्ट्रिक्ट विश्वदोथी सोनवाल जी और यहाँ सदिया के ऑटो एजेंसी के डीलर आईओसीएल का गैस सीएल जी युवराज सहरिया जी और हमारे अरुणाचल पीस कमिटी और प्रेसिडेंट डांगोरिया गुनिल सेठिया जी और यहाँ आज के इस समारोह में ये एक विकसित भारत को दर्शाता है। हमारे माननीय प्रधानमंत्री जी सर्वश्रेष्ठ नरेंद्र मोदी जी और यहाँ नॉर्थ ईस्ट में हमारे यंग एंड डायनेमिक मुख्यमंत्री डॉक्टर विश्व हेमंत शर्मा जी और हमारे अरुणाचल के यंग एंड डायनेमिक चीफ मिनिस्टर श्री पेमा खांडू जी, इनकी नेतृत्व में जो भी सेंट्रल फ्लैगशिप प्रोग्राम्स है या स्टेट के फ्लैगशिप प्रोग्राम्स है, यहाँ सदिया में हमारे विधायक बलिन सेठिया जी ने खूब इनके जमीनी स्तर पर उतारे हैं। ये स्कीम एक प्रगति को दर्शाता है। हम लोग सुनते थे दिल्ली में आपका सीएनजी से गाड़ी चलते हैं और मुंबई में सीएनजी से चलते हैं। आज आंखों देखा हाल आपने देखा है कि हमारा सदिया में भी अब सीएनजी से गाड़ी चलने लगा। तो ये एक सौभाग्य नहीं तो क्या है, ये उन्नति नहीं तो क्या है, ये विकसित भारत का एक नमूना है। तो आपने कभी इमेजिन नहीं किए होंगे ये हमारा भूपेन हाजरिका सेतु शदिया ब्रिज केতিয়া बनिब मयो भाबी आছিলে शुरुआतতে চাইছিলে হেতু বনোতে মই জিন্দা থাকিব না নাথাকিব মনতে এনেকৈ ভাবিছিলে, কিন্তু আমাৰ বিজেপি চৰকাৰ আহা পিছতে শদিয়াটো এৰি দিয়ক, শদিয়া বনাৰ পিছতে আমাৰ যিমান কম 6 মাহ বা এবছৰৰ ভিতৰতে পৌৰসভাৰ এলেকাৰ প্ৰত্যেকগৰাকী লোকৰ ঘৰত ৰন্ধনশালত আমি গেছ দিবলৈ অসম গেছ কোম্পানীয়ে নিশ্চয় সক্ষম হ'ব। গতিকে এইটো এটা আদৰণীয় পদক্ষেপ। মই ইয়াৰ এই উদ্দেশ্যৰ বাবে সমূহ শদিয়াবাসী ৰাইজৰ হৈ সমূহ চফাখোৱাবাসী ৰাইজৰ হৈ মাননীয় বিধায়ক মহোদয়ৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আশা কৰিছোঁ এই CNG ষ্টেচন আৰম্ভ হ'ব ধৰিছে। তিনিচুকীয়া জিলাৰ প্ৰথমটো ষ্টেচন শদিয়াত হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলাৰ ডিব্ৰুগড় ইত্যাদি চহৰলৈ গৈ ঘূৰি আহিব পাৰোঁ। মই তাৰ বাবে সকলোকে অভিনন্দন জনাই আৰু মোৰ চমু বক্তব্য ইমানতে সামৰি মাৰিলোঁ। ধন্যবাদ। শদিয়াৰ সমজিলা আয়ুক্ত মহোদয়লৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বহুমূলীয়া বক্তব্যই নিশ্চয়কৈ উপস্থিত ৰাইজক যথেষ্ট উৎসাহিত কৰিছে। এতিয়া আমি বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসম গেছ কোম্পানীৰ সন্মানীয় অধ্যক্ষ তথা শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী বলিন চেতিয়া দেৱক।
যিজন ব্যক্তিৰ নেতৃত্বত আজি অসম গেছ কোম্পানীয়ে এই পৰ্যায়লৈকে আহিবলৈ সক্ষম হৈছে তেখেতক আজি এই মুহূৰ্তত আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো অসম গেছ কোম্পানীৰ হৈ এতিয়া তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো শদিয়াৰ চাপাখোৱা অসম গেছ কোম্পানী উদ্যোগত চাপাখোৱা CNG গেছৰ ৰিটেইল আউটলেটৰ আজি শুভাৰম্ভণি কৰা হ'ল আৰু এই সভাখনত আজি উপস্থিত আছে অসম গেছ কোম্পানীৰ অধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া গেছ কোম্পানীৰ সঞ্চালক ককুল চন্দ্ৰ চৰকাৰী ডাঙৰীয়া মোৰ বন্ধুবৰ আমাৰ অৰুণাচল তথা ডাম্বুকৰ বিধায়ক শৈল আপোন ডাঙৰীয়া আমাৰ সমজিলাৰ উপায়ুক্ত সৰস্বতী নাথ ডাঙৰীয়া আমাৰ IOCMI ডিপুটি ডাইৰেক্টৰ দিলীপ গগৈ ডাঙৰীয়া মোৰ বন্ধুবৰ ৰয়িঙৰ কেইবাটাও তেল ডিপুৰ স্বত্বাধিকাৰী কাবাল নামান ডাঙৰীয়া চাপাখোৱা পৌৰসভাৰ পৌৰপতি বিশাখাপতি সোণোৱাল ডাঙৰীয়া আমি উপ সভাপতি বিপিন গগৈ ডাঙৰীয়া আজি যিটো আমাৰ পেট্ৰল পাম্পত আমি CNG গেছৰ সংলগ্ন আমি শুভাৰম্ভ কৰিলোঁ তাৰ স্বত্বাধিকাৰী যুৱৰাজ চহৰীয়া ডাঙৰীয়া জিলাৰ আমাৰ উপ সভাপতি পৰীক্ষিত বুঢ়াগোহাঁই ডাঙৰীয়া তাত উপস্থিত আমাৰ এই আমাৰ CNG যি আমাৰ মোৰ আমাৰ TM আমাৰ মেহুল ডাঙৰীয়া মণ্ডলৰ আমাৰ সভাপতি প্ৰেম চেত্ৰী ডাঙৰীয়া অভিক কুমাৰ বুঢ়াগোহাঁই ডাঙৰীয়া ইয়াত উপস্থিত গেছ কোম্পানী আমাৰ অন্যান্য আমাৰ বিষয়াসকল ইয়াত উপস্থিত আজি আমন্ত্ৰিত সন্মানীয় অতিথিসকল আজি এই শুভ মুহূৰ্তত শদিয়াৰ CNG গেছৰ আউটলেটৰ শুভাৰম্ভণি কৰা হ'ল তিনিচুকীয়া জিলাত আমি প্ৰথম শদিয়াত আজি আৰম্ভ কৰিছোঁ আৰু আমি গেছ কোম্পানীয়ে এটা সিদ্ধান্ত লৈছিলোঁ যে অসমত আমি বিশেষকৈ এতিয়া সমগ্ৰ অসমত আমি কাম আৰম্ভ কৰিছোঁ প্ৰায় 25টামান ষ্টেচন আমাৰ ইতিমধ্যে আৰম্ভ হৈছে গতিকে এই CNG গেছৰ যি লাভালাভ এই কথাখিনি আমাৰ উপাধ্যক্ষসকলে খুব সুন্দৰকৈ আপোনালোকক বক্তব্য ৰাখিলে বিশেষকৈ এই গেছৰ যোগেদি আমাৰ যিসকল নিবনুৱা যুৱকে অটো চলাইছে কোনোবাই কমাৰ্চিয়েল সৰু সৰু গাড়ী চলাইছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্টখিনি উপকৃত হ'ব কাৰণ 1 কেজি গেছত প্ৰায় 30 কিলোমিটাৰ মাইলেজ পায় আৰু আজি আমি 1 লিটাৰ ডিজেলত খুব বেছি 15 পৰা 20 কিলোমিটাৰ ভিতৰতে আমি মাইলেজ পাওঁ পেট্ৰলতো একেই 15 কিলোমিটাৰ খুব বেছি মাইলেজ পাওঁ CNG গেছত প্ৰায় 30 কিলোমিটাৰ মাইলেজ পোৱা যায় আজি ডিজেলৰ দাম প্ৰায় 100 টকা হ'ল পেট্ৰলৰ দাম প্ৰায় 100 টকা হ'ল আৰু ইয়াত আমি 74 টকাত পাৰ কেজি আমি আপোনালোকে দিব পাৰিম তাৰ উপৰিও আজি ভাৰতবৰ্ষত আপুনি দেখিছে যে আজি পলিউশ্যনৰ ক্ষেত্ৰত যিটো অৱস্থা হৈছে আজি দিল্লীত আজি ডিজেল গাড়ী বন্ধ কৰিবলগীয়া হৈছে